আজি মই তোৰা মাছৰ লগত আলু দি পেলাই বনাইছোঁ। কেনেকৈ বনাইছোঁ মই আপোনালোকক দেখুৱাই গৈ থাকিম। ভিডিঅ'টো চাই ভাল লাগিলে ছাবস্ক্ৰাইব, লাইক আৰু শ্বেয়াৰ কৰি দিব। অকণমান তেল দি লৈছোঁ আৰু এটা কেৰাহীত আৰু অকণমান তেল দি লৈছোঁ। ইয়াতে আলুখিনি কাটি থোৱা আলুখিনি অকণমান ভাজি ল'ম। আলুখিনি ভাজি ল'লে অলপমান সোৱাদ লাগে। তোৰা মাছখিনি মই কেঁচাকৈ বনাইছোঁ, ভাজি লোৱা নাই। ভাজি ল'লে মাছৰ সোৱাদটো নাথাকে, মই কেঁচাকৈ বনাই আছোঁ। এই মছলাখিনি বনাই লৈ আছোঁ। এতিয়া মাছখিনি দি দিম। এতিয়া ফুলি থোৱা পিঁয়াজখিনি দি দিছোঁ। পিঁয়াজ অকণমান বেছিকৈ দিলে ভাল লাগে অলপ। গৰম পানী অলপ দি দিছোঁ, ঢাকনাটো মাৰি দিছোঁ সিজাই যোৱালৈকে। বাছ হৈ গ'ল। এতিয়া দুটামান কেঁচা জলকীয়া দি পেলাই আলুখিনি অকণমান ভাঙি দিব লাগিব। ভাঙি দিলে জোলটো যে আছে, জোলটো অকণমান মানে ডাঠ হয়, পানী পানী হৈ নাথাকে জোলটো। দুটামান কেঁচা জলকীয়া দি দিছোঁ ফালি পেলাই। ধনিয়া পাত দি দিছোঁ। ধনিয়া পাতটো একেবাৰে লাষ্টত দিব লাগে হৈ যোৱাৰ সময়ত। তাৰপিছত গেছটো অফ কৰি দিম। হৈ গ'ল আজি ৰেচিপিটো। পাতি তেনেকৈ ঢালি লৈছোঁ। ইমান ধুনীয়া হৈছে কালাৰটো। আপোনালোকে চাই লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব।